সপ্তম সংগীত কলা বিদ্যালয়ের যে আধুনিক গীতৰ প্ৰতিযোগিতা হ'ল তাৰ ফলাফল ঘোষণা কৰিব লৈছোঁ। প্ৰথম স্থান ক শাখাত প্ৰথম স্থান পাইছে বিস্মিতা বৰা। দ্বিতীয় স্থান পাইছে বৃষা ভৰত দাস। তৃতীয় স্থান পৰিণীতা দাস। আৰু আমি বিচাৰকৰ পিনৰ পৰা দুজনক আমি ইয়া কৰিছোঁ আৰু দুটি বঁটা আগবঢ়াইছোঁ। 1 নম্বৰ মনদীপ বৰা, 2 নম্বৰ শিখামণি দাস। এইবাৰ খ শাখাত ঘোষণা কৰিব লৈছোঁ। মই ইয়াৰ তেখেতসকলে এজন শ্ৰেষ্ঠ প্ৰতিযোগীৰ নাম ঘোষণা কৰাৰ কথা কৈছে। মই শ্ৰেষ্ঠ প্ৰতিযোগীৰ নামটো মই শেষত ঘোষণা কৰিম। এতিয়া মই খ শাখাৰ যিসকলে বঁটা পাইছে মই তেওঁলোকৰ নাম ঘোষণা কৰিছোঁ। প্ৰথম স্থান অৰিন্দম শৰ্মা। দ্বিতীয় স্থান দীপশিখা কলিতা আৰু তৃতীয় স্থান অধিকাৰ কৰিছে নিশা দাস। ইয়াতো এই গ্ৰুপতো তেনেকৈ আমাৰ বিচাৰকৰ ফালৰ পৰা আন এটি বঁটা আগবঢ়োৱা হৈছে। এই বঁটাটো আগবঢ়াইছোঁ হৰ্ষিতা কলিতালৈ। এইবাৰ মই আজিৰ প্ৰতিযোগিতাৰ যিগৰাকী শ্ৰেষ্ঠ প্ৰতিযোগী তেওঁৰ নাম ঘোষণা কৰিব লৈছোঁ। তেওঁ হৈছে শাশ্বত দত্ত। খুব সুন্দৰ গাইছে।